ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱ জন্ম জয়ন্তীৰ পূৰ্ণ প্ৰস্তুতি 12 বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ নামঘৰসমূহত শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম জয়ন্তী পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ মাধৱদেৱ জন্মস্থান লেটেকুপুখুৰী, ৰঙাজান, বেলগুৰি সত্ৰৰ লগতে এলেঙি সত্ৰকে ধৰি নাৰায়ণপুৰৰ সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ জন্মোৎসৱ পালনৰ আয়োজন কৰিছে। উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়েও আন কেইবছৰৰ দৰে এইবাৰো ব্যাপক প্ৰস্তুতিৰে গুৰুজনাৰ জন্ম জয়ন্তী 4দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ প্ৰস্তুতি চলাইছে। উত্তৰ পিছলা মহোৎসৱ সমিতিয়ে এইবাৰ পুলিনাহৰণি নামঘৰত 4দিনীয়া কাৰ্যসূচীৰে উৎসৱ ভাগ পালনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে। ইয়াৰ উপলক্ষে দিহানাম, শংকৰী গীত নৃত্য, ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, কবিতা আবৃত্তি, বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। জন্মোৎসৱ সমিতিৰ সৌজন্যত আমাৰ পুলিনাহৰণি নামঘৰত 4দিনীয়া কাৰ্যসূচীৰে 574তম জন্ম জয়ন্তী ভাগ উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ এই পুলিনাহৰণি নামঘৰত সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে। আমি ইতিমধ্যে আজি প্ৰায় 3 মাহ ধৰি পুলিনাহৰণি গাঁৱৰ ৰাইজে এই প্ৰস্তুতিত অংশগ্ৰহণ কৰি এই হৰি মন্দিৰ ভাগ আটক ধুনীয়া কৰি নিৰ্মাণ কৰি এই উৎসৱ ভাগ উদযাপন কৰিবৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। সমিতিৰ 574তম জন্ম জয়ন্তী ভাগ আমাৰ অঞ্চলৰ 20টা খেল সংযোজিত হৈ একত্ৰিত হৈ আমি উদযাপন কৰিবলৈ আগবঢ়াইছোঁ। আন কেইবছৰৰ কাৰ্যসূচীৰ দৰেই এই বছৰো 4দিনীয়া কাৰ্যসূচীৰে আমাৰ উৎসৱ ভাগ উদযাপন কৰাৰ মানস কৰা হৈছে। এই উৎসৱ ভাগ এইবাৰ পুলিনাহৰণি নামঘৰত অনুষ্ঠিত হ'ব। গঞা ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু আতিথ্যত আমাৰ উৎসৱ ভাগ সাফল্যমণ্ডিত হোৱাৰ আশাৰে আমি বাট চাই ল'লোঁ। নমস্কাৰ, আমি সকলোলৈকে প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়ে গুৰুজনাৰ 576 সংখ্যক জন্মোৎসৱ ভাগি এই বছৰ আমি এই পুলিনাহৰণি নামঘৰতে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছোঁ। ইতিমধ্যে পুলিনাহৰণি গঞা ৰাইজৰ যি উৎসৱৰ কাৰণে যি প্ৰস্তুতি আমি সকলোৱে দেখি অভিভূত হৈছোঁ। নামঘৰ সুন্দৰকৈ পৰিচৰ্যা কৰাৰ লগতে ৰাস্তা পদূলি সুন্দৰ কৰাৰ লগতে আমাৰ সকলো ৰাইজৰ সহযোগিতা, সকলো ৰাইজৰ একান্ত সহায় সহযোগিতা কামনা কৰি এই অনুষ্ঠান ভাগে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু এতিয়ালৈকে আমাৰ যিখিনি কাৰ্যসূচী আমি হাতত লৈছিলোঁ, আমাৰ সকলো কাৰ্যসূচী আমি সম্পূৰ্ণৰূপে কৰি আহিছোঁ। আৰু 4দিনীয়াকৈ আমাৰ যি উৎসৱৰ আয়োজন হ'ব, এই উৎসৱত আমি বিভিন্ন কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা হৈছে। এই সকলো কাৰ্যসূচীতে আমি আমাৰ উত্তৰ পিছলা জন্মোৎসৱ সমিতিৰ অন্তৰ্গত সমূহ খেলৰ সমূহ ৰাইজৰ আন্তৰিক সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।